আপুনি হিটলাৰী কায়দাৰে এই মানুহখিনিক আপুনি নুঠাব, উঠালে কিন্তু ক্ষতিপূৰণ দিব লাগিব। হাইকোৰ্টে কিন্তু আপোনাক নেৰিব। এই মানুহখিনিক পুৰস্কৃত কৰিব লাগে, কিন্তু আপোনালোকে অসম চৰকাৰ মুখ্যমন্ত্ৰী আপুনি মানুহখিনিক শাস্তি দিব বিচাৰিছে, বুলডোজ কৰিব বিচাৰিছে। এতিয়া মুখ্যমন্ত্ৰীৰ নাও ডুবিব ধৰি আছে, তিনকেকা চাহাৰা, এনেকুৱা কিছুমান মানুহৰ তেখেতে সহায় লৈ আছে, চাহাৰা লৈ আছে, যিবিলাকৰ কি আছে ন কওকচোন আপুনি। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰক আহ্বান জনাইছো, আপুনি হিটলাৰী কায়দাৰে এই মানুহখিনিক আপুনি নুঠাব, উঠালে কিন্তু ক্ষতিপূৰণ দিব লাগিব। হাইকোৰ্টে কিন্তু আপোনাক নেৰিব। আপোনালোকে অনুমতি দিয়াৰ পিছত মানুহখিনি ঘৰ বনাইছে, আপোনালোকে অনুমতি দিয়াৰ পিছত মানুহখিনি ঘৰ দোকান বনাইছে। গতিকে দোকান আৰু ঘৰ চৰকাৰে অনুমতি দিয়াৰ পিছত কিয় মানুহখিনিক অনুমতি তাত দিলে? এই মাটিখিনি ৰক্ষা কৰাৰ স্বাৰ্থত, নাগাৰ আগ্ৰাসনৰ পৰা জাগাখিনি বচাবলৈ মানুহক আপোনালোকে দিছে। এই মানুহখিনিক পুৰস্কৃত কৰিব লাগে, কিন্তু আপোনালোকে অসম চৰকাৰ মুখ্যমন্ত্ৰী আপুনি মানুহখিনিক শাস্তি দিব বিচাৰিছে, বুলডোজ কৰিব বিচাৰিছে। আপোনাৰ এই নীতিৰ বিৰোধিতা কৰিছো। কাম আদায় হৈ গ'ল, বিপদমুক্ত হৈ গ'ল। এতিয়া নাগাৰ আগ্ৰাসনৰ পৰা মানুহখিনি আমাক বচাই দিলে, অসমৰ মাটি অসমে ৰাখিলে। এতিয়া মানুহখিনিৰ ওপৰত আপুনি জুলুম চপাব বিচাৰিছে। ইয়াৰ তীব্ৰ ভাষাৰে মই নিন্দা কৰিছো, বিৰোধিতা কৰিছো। শ্বেল্টাৰ নোহোৱাকৈ, ৰিহেবিলিটেশ্যন নকৰাকৈ, একমডেশ্যন নকৰাকৈ যাতে এই মানুহখিনিক উচ্ছেদ কৰা নহয়, আৰু হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ উচ্ছেদৰ মেটাৰত যিবিলাক ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইবিলাক যাতে ভাইলেশ্যন কৰা নহয়, মুখ্যমন্ত্ৰীক আহ্বান জনাইছো। প্ৰয়াত গোলাপ বৰবৰা দেৱ তেখেতে যেতিয়া মুখ্যমন্ত্ৰী আছিল, এই মানুহখিনিক তাতে নি বহাইছিল। কিয় বহাইছিল তাৰ এটা বেকগ্ৰাউণ্ড আছে। কাৰণ এই মানুহখিনি নাগাই আগ্ৰাসন কৰে এই মাটিখিনি, কাৰণ নাগালেণ্ড বৰ্ডাৰ, নাগাই আহি আমাৰ অসমৰ মাটি দখল কৰে। ঠিক তেনেকৈ বৰ কাজিয়াও হৈ থাকে মাজে সময়ে। তেতিয়া সেই জাগাখিনিত কিছুমানক মাতি নি বহাইছিল যে মানুহ বহিলে নাগাই আহি আমাৰ অসমৰ মাটি দখল কৰিব নোৱাৰিব। এইটো 77-78ত বহাইছিল মানুহখিনিক। তেতিয়াৰ পৰা আজিলৈকে সেই মানুহখিনি তাতে আছে। কোনোবা 80ত আছে, 90ত আছে, এনেকুৱা 20, 25, 30, 40 বছৰৰ পৰা সেই মানুহখিনি তাতে বসতি স্থাপন কৰি আছে, ঘৰ বনাইছে, তেখেতসকলে খেতি বাতি কৰি খাই আছে, দুখীয়া মানুহ। কিন্তু চাবদে এই মানুহখিনিক চৰকাৰে বহালে, গোলাপ বৰবৰাৰ সময়ত চৰকাৰে বহালে। আৰু এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ DFৰ ফালৰ পৰা বা ফৰেষ্টৰ ফালৰ পৰা যিমান মানুহ আছে গোটেইখিনি মানুহৰ নাম তেখেতসকলে এণ্ট্ৰি কৰিলে আৰু ৰেজিষ্টাৰ মেইনটেইন কৰি আছে। নাগাই আগ্ৰাসন কৰে, নাগাই আহি অতিক্ৰমণ কৰি দখল কৰাৰ অপচেষ্টা কৰে, তাৰ পৰা ৰোধ কৰাৰ কাৰণে এই মানুহখিনি ডাঙৰ ছেক্ৰিফাইচ আছে। এই দুৰ্ভগীয়া মানুহখিনি চৰকাৰক সহযোগ কৰে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক সহযোগ কৰি নাগাৰ হাতৰ পৰা অসমৰ মাটিখিনি তেখেতসকলে বচাই ৰাখিলে, নাগাক দখল কৰিব নিদিলে। তো মানুহখিনি কিমান ডাঙৰ কণ্ট্ৰিবিউশ্যন। কিন্তু আজি এই মানুহখিনিক মুখ্যমন্ত্ৰী ইলজাম দি আছে। মুখ্যমন্ত্ৰী আপুনি খুব ভাল কৰি থকা নাই। এই দুখীয়া গৰীব মানুহক এনেকুৱা ভয় ভীতি দেখাই, তেখেতসকলক এনেকুৱা অত্যাচাৰ কৰি তাৰ পৰা খেদি নপঠাব। আপুনি এই কাম কিন্তু নকৰিব, ইয়াৰ পৰিণাম ভাল নহয়। হিন্দীত এটা প্ৰবাদ বাক্য আছে, ডুবতে কো তিনকা কা চাহাৰা, ভেৰি ইম্পৰ্টেণ্ট ফ্ৰেজ হয় এইটো। যেতিয়া মানুহ এটা ডুবিব ধৰে পানীত, তেতিয়া কিবা এটা চাহাৰা লৈ বাচিব খোজে, তেতিয়া তাতে তিনকা এটাও যদি থাকে, সামান্য কিবা এটা খৰিও যদি থাকে, সেইটো ধৰি বাচিব বিচাৰে। কিন্তু খৰিয়ে বচাব নোৱাৰে নহয়, তাতে টিউব থাকিব লাগিব, পানীত পৰি গ'লে ভাল ইকুইপমেণ্ট হ'লেহে সেইটো চাহাৰা লৈ আপুনি বাচিব পাৰিব। এতিয়া মুখ্যমন্ত্ৰীৰ নাও ডুবিব ধৰি আছে, তিনকেকা চাহাৰা, এনেকুৱা কিছুমান মানুহৰ তেখেতে সহায় লৈ আছে, চাহাৰা লৈ আছে, যিবিলাকৰ কি আছে ন কওকচোন আপুনি।